আমার দক্ষিণ শালমারা মানকাছর জিলাতে এনেকুৱা এখন রেস্টুরেন্ট আছে আমি হয়তো ভাবা নাছিলো। রেস্টুরেন্ট ওপেনিং ওপৰত ফোকাস বেছি দিয়া হৈছে মানে চিলড্ৰেন যেহেতু আমাৰ এই ডিস্ট্ৰিক্টত চিলড্ৰেন বা সৰু বাচ্চাৰ খেলাৰ কাৰণে কোনো জায়গা নাই বা কোনো চৰকাৰৰ ফালৰ পৰা কোনো পাৰ্ট নাই, সেই হিচাপত এটা থুলমূল আইডিয়া লোৱা হৈছে। সেই হিচাপত চাওঁ কি হয়। বাচ্চাদের খেলনা আদি বস্তুৰ পৰা ট্ৰি হাউচ ঘৰলৈকে ইয়াতে চাব পাৰি। এইখন আছে আমাৰ চিভিল হস্পিটেল পানবাৰী যিবোৰ কয়, পানবাৰী চিভিল হস্পিটেলৰ কাষতে ডিস্ট্রিক্ট সিভিল হসপিটাল আছে তার পিছফালে। আমি আজি রেস্টুরেন্টৰ রিভিউটো দিমু, তো কোনটো জায়গাত কি সমাচার তো এভরিথিং দেখাম। বহুত ধুনীয়া এখন রেস্টুরেন্ট। এনেকুৱা রেস্টুরেন্ট ক'ত দেখিছে আপোনালোকে নিশ্চয় কমেন্টৰ মাধ্যমত জনাব। সো আজি আমি ফার্স্ট টাইম আহিলোঁ রেস্টুরেন্টখনত। বহুত ধুনীয়া আটক ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। মানে ইয়াতে ন্যাচাৰালভাৱে যোনটো ঘৰ এইটো ঘৰ বনাইছে ট্ৰি হাউচ। আপোনালোকে দেখা পাইছে আমি ট্ৰি হাউচ ইয়াৰ আগতো মেঘালয়ত দেখিছোঁ। তো আজি আমাৰ অসমত এনেকুৱা এখন ৰেষ্টুৰেণ্ট আছে। আমি ফাৰ্ষ্ট টাইম আজি আহিলোঁ যদিও দেখিবৰ কাৰণে বহুত ধুনীয়া। চ' ভাল লাগিছে, আপোনালোকেও এবাৰ আহিব ভিজিট কৰিব। চ' বহুত ভাল লাগে। আৰু এটা কথা হ'ল মই ইয়াতে আহি অনুভৱ কৰিব পাৰিলোঁ বহুত মানে ঠাণ্ডা ইয়াতে, মানে নেচাৰেল যোনটো বতাহ, চ' বতাহটো পোৱা যায় আৰু দেখিবৰ কাৰণে বহুত ধুনীয়া ঠাই। চ' বহুতে ইয়াতে আহে ফুৰিবলৈ সন্ধিয়া টাইমত, যদিও আবেলি টাইমত অলপ ফুৰিবলৈ আহে, মানুহ মনোৰঞ্জনৰ কাৰণে আহে। চ' সেইবেলি আমিও আহিলোঁ আপোনালোকক দেখাম। চ' আমি ইমান দেখি যে ইমান আনন্দিত হৈছোঁ, চ' আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। চ' আপোনালোকে আহিব এবাৰ চাই যাব কেনেকুৱা ৰেষ্টুৰেণ্টখন। আমাৰ ভাই আছে যদুল বড়ো ভাই, সাদ্দাম ভাই, আপনারা হয়তো সকলে জানে বা সকলে পরিচিত চিনে। তো আমি তাৰ পৰা অলপ শুনিম। তো আপোনালোকে নিশ্চয় শুনিব পাৰিব কি কি বস্তু ইয়াতে পোৱা যায় এই ৰেষ্টুৰেণ্টখনত। মানে একদম ডাইৰেক্ট অনাৰৰ মুখৰে শুনিব পাৰিব, যদিও ইয়াৰ মেনেজমেণ্ট আছে। তো মেনেজমেণ্টৰ পৰা শুনিব, তো অলপ মালিকৰ অনাৰৰ পৰা শুনিম। ৰেষ্টুৰেণ্টটো ওপেনিং কৰা মই বেছি দিন হোৱা নাই, 2 মাহমান হ'ল। সেইটো কাম বাকী আছে, মোটামুটি ধৰক আৰু 50% কাম বাকী আছে। ইফালে এইটো ছাইডত চুইমিং পুল নেক্সট ইয়াৰত চুইমিং পুল অপেনিং হৈ যাব। বাকী ট্ৰি হাউচ অলৰেডি ৰেডি হৈ আছে। ট্ৰি হাউচ ৰেডি হৈ আছে। আৰু খোৱা লোৱা যিমান ৰেষ্টুৰেণ্ট আছে চবতকৈ দাম কম হয় আৰু ৰিভিউটো ভালে পাইছোঁ। বাকী কাষ্টমাৰে গম পাব কি ধৰণে ৰিভিউ আহি আছে। আৰু চবতকৈ হ'ল চিলড্ৰেনৰ ওপৰত ফোকাছ বেছি দিয়া হৈছে। মানে এইটো চিলড্ৰেন যেহেতু আমাৰ এই ডিষ্ট্ৰিক্টত চিলড্ৰেন বা সৰু বাচ্চাৰ খেলাৰ কাৰণে কোনো জাগা নাই বা কোনো চৰকাৰৰ ফালৰ পৰা কোনো পাৰ্ট নাই, সেই হিচাপত এটা থুলমূল আইডিয়া লোৱা হৈছে। সেই হিচাপত চাওঁ কি হয়। বাকী কাম ফুল্লি হোৱাৰ পিছতে গম পাম। হয়, আমি যিমানখিনি দেখা পালোঁ, চ' আমাৰ বহুত ভাল লাগিলে। বহুত মানুহে আমি আহে। চ' ইয়াৰ অলপ মানে শুনা পাইছোঁ মানে খোৱাবিলাক মানে আৰু উন্নত মানৰ হয়। চ' অলপ দাম কম হয়, আমি বেলেগৰ পৰা শুনা পাইছোঁ যদিও। চ' আমি এতিয়া নিজে আহিলোঁ, নিজে আহি কিনে অলপ মানে ট্ৰাই কৰিলোঁ। চ' ভালে লাভ পালোঁ আমি। চ' আপোনালোকে আহক এবাৰ ভিজিট কৰি যাওক। চ' ইয়াৰ মানে নতুন কৰি যদিও বনাইছে, এতিয়া আপোনালোকে হয়তো দেখিলে ট্ৰি হাউচখনো আছে। তাৰপিছত মানে চুইমিং পুলো আমাৰ মানে কামটো চলি আছে। চুইমিং পুলো হ'ব, বেছি দেৰি আৰু যদিও নাই। নেক্সট ইয়াৰ হয়তো পাই যাব। ইমানে আছিল।